ক্ষত্ৰিয় যদি ভাবে যে আমিহে উচ্চ তেতিয়াহ'লে ব্ৰাহ্মণে যদি জ্ঞান নিদিয়ে তেতিয়া তেওঁলোকৰো অৱস্থা নাই আৰু ক্ষত্ৰিয় ব্ৰাহ্মণসকলে যদি ভাবে আমি বাকিতকৈ উচ্চ তেতিয়া যদি খোৱা বোৱাৰ যোগাৰখিনি যদি বৈশ্যই নিদিয়ে তেতিয়া দিগদাৰ আৰু সেই তিনিটা জাতিয়ে যদি ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্যই ভাবে যে আমিহে উত্তম ক্ষুদ্ৰসকল নহলেও চলিব তে কায়িকভাৱে যদি এক্সিকিউট নকৰে কাৰ্যখিনি যদি প্ৰপাৰলি যদি নকৰে তেতিয়াহ'লে কোনে পাৰিব কৰিব গতিকে ইয়াত ডাঙৰ সৰু নাছিল সব পৰিপূৰক আছিল ইটো সিটোৰ গুণ কৰ্ম হিচাপে চাৰিটা জাতি ভাগ কৰিছিল কিন্তু যিহেতুকে এনেকুৱা এটা চিষ্টেম হৈ গ'ল উচ্চ নিচ গতিকে মাধৱ পুৰুষে লিখি থৈ গ'ল যে নহো জানা আমি চাৰি জাতি লেথা শেষ আমি চাৰিটাত নপৰোৱে চাৰিটা আশ্ৰম ব্ৰহ্মচৰ্য গাৰ্হস্থ্য বানপ্ৰস্থ সন্ন্যাস গুৰুজনাই ক'লে ইয়াৰ প্ৰয়োজনেই নাই গৃহতে থাকি পেলাই হৰি ভক্তি কৰিব পাৰিবা পৰিয়ালৰ লগত কোনো সন্ন্যাস হোৱাৰ প্ৰয়োজন নাই কোনো ঘৰ দুৱাৰ এৰি বানপ্ৰস্থ যোৱাত প্ৰয়োজন নাই গতিকে সেইকাৰণে ক'লে তেতিয়া আমাৰ জাতি কি হ'ব এতিয়া প্ৰশ্ন এটা আহিব পাৰে যে আমাৰ তেতিয়াহ'লে কি জাতি মাধৱ পুৰুষে লিখিছে দাসৰো দাস তান দাস ভৈলো আমি আমাৰ এটাই জাতি আমি দাস স্বামী কোন কেৱল এজন কৃষ্ণ বশেষ এই সত্যটোৱে অনুধাৱন কৰিলে হ'ল আমাৰ স্বামী এজন আমি তেওঁৰ দাস বৰ্ণ ব্যৱস্থা তিমানতে শেষ আৰু সেইকাৰণে এইখন সমাজ পাইছোঁ ইয়াত এতিয়া কোন কোটিপতি আছে কোন উচ্চ জাতি কোন নিম্ন জাতি একো গম নাপায় সব সমান এখন গুৰুজনাই দি যোৱা সমাজ সেইকাৰণে সপ্তমত মানৱীয় যিটো বাসনা সেইটো ইয়াত যিটো বৰ্ণাশ্ৰম ধৰ্মৰ কথা কৈছে সেইখিনি অনুবাদ কৰাই নাই অষ্টম স্কন্ধৰ লক্ষণ হৈছে মনন্তৰ 14 জন মনু আৰু মনু পুত্ৰসকলৰ বিষয়ে বিস্তৃত যদি ভাবে যদি জানিব বিচাৰিছে তেতিয়াহ'লে অষ্টম স্কন্ধ অধ্যয়ন কৰিলে পাব নৱম স্কন্ধৰ লক্ষণ হৈছে ঈশানু ঈশ মানে ৰুলাৰ শাসনকৰ্তা ঈশ স্বৰূপে হৰি সবঘতে বৈঠ্য ঈশ মানে ঈশ্বৰ ঈশ্বৰ মানে শাসনকৰ্তা ৰুলাৰ ঈশ্বৰ বুলি ক'লে কেৱল ভগৱানকে নুবুজায় যেনে নৰৰ ঈশ্বৰ নৰেশ্বৰ নৰেশ্বৰ ৰজা দেৱৰ ঈশ্বৰ দেৱেশ্বৰ ইন্দ্ৰক দৈত্যৰ ঈশ্বৰ দৈত্যেশ্বৰ দৈত্যৰ ৰজা যোনে শাসন কৰে সেইজন ঈশ্বৰ কিন্তু ভগৱানে যিহেতুকে কোটি কোটি জগতক বা ব্ৰহ্মাণ্ডক তেওঁ শাসন কৰি আছে তে সেইজনটো ঈশ্বৰ হয় ঈশ্বৰৰ ঈশ্বৰ পৰম ঈশ্বৰ বুলি গতিকে কয় এই ঈশ্বৰৰ যিসকল অনুৰাগী ঈশানু সেইসকলৰ বিষয়ে চন্দ্ৰবংশ সূৰ্যবংশৰ বিভিন্ন ৰজা মহাৰাজাৰ বিষয়ে যদি জানিব বিচাৰে ৰাজবংশাৱলী তেতিয়াহ'লে নৱম স্কন্ধ অধ্যয়ন কৰিব লাগিব দশম স্কন্ধৰ লক্ষণ হৈছে নিৰোধ প্ৰলয়ৰ সময়ত ভগৱানৰ উদৰত সমস্ত জীৱৰাশি অৱৰুদ্ধ হৈ থাকে যিজন ঈশ্বৰৰ উদৰত এই সমস্ত জীৱ ব্ৰহ্মা পৰ্যন্ত অৱৰুদ্ধ হৈ থাকে সেইজন ঈশ্বৰৰ অৱতাৰৰ পৰা বিভিন্ন লীলা দশমত বৰ্ণনা কৰিছে 335টা অধ্যায়ৰ 90টা অধ্যায় আছে দশম স্কন্ধ ইয়াক তিনিটা ভাগ কৰিছে আদি চোৱা মধ্য চোৱা শেষ চোৱা আদি চোৱা গুৰুজনাই নিজে অনুবাদ কৰিছে আৰু নাম দিলে দশম আমি যে কীৰ্তন দশম বুলি কওঁ কীৰ্তনখন সংক্ষিপ্ত ৰূপ ভাগৱত যেনেকৈ গুণমালা গোটেইখিনি প্ৰভু ভগৱন্তৰ গুণখিনি মালা আকাৰে ধাৰণ কৰি ৰাখিছে কাৰণে গুণমালা গোটেইখিনি কৃষ্ণৰ চৰিত্ৰ তাত আছে সন্মিলিত হয় কিন্তু কীৰ্তনখন কিয় দিছে যাতে আমি কীৰ্তন কৰিব পাৰোঁ কিবিলাক এই ভাগৱতৰ যিখিনি বিষ্ণু বৈষ্ণৱৰ কথা আছে কীৰ্তন কৰিব পৰাকৈ সৰু সৰুকৈ তেওঁ সুন্দৰভাৱে লিখি দিছে কীৰ্তন গতিকে দশম চোৱা কীৰ্তন আৰু দশম এই আদি চোৱাক আমি দশম বুলি কওঁ একাদশ স্কন্ধৰ লক্ষণ হৈছে মুক্তি মুক্তি মানে মুকলাই দিয়া খুলি দিয়া আমাৰ বহুতে মুক্তিৰ কথা কৈ থাকে প্ৰথমতে মুক্তি কাক লাগেতো সেইটো বুঝক আপোনাৰ যদি কোনো বান্ধোনেই নাই তেতিয়া মুক্তি কিহৰ প্ৰয়োজন আপোনাৰ যদি বান্ধোনটো নাই তেতিয়া মুক্তিৰ প্ৰয়োজন কি আৰু যদি বান্ধোন আছে তেতিয়া কিহৰ বান্ধোন আগতে বুজিব লাগিব মই কি বান্ধোনত আছো মোক যে মুক্তি লাগে যদি বান্ধোনটো বুজি পায় তেতিয়া তাৰ পৰা মুক্তি বিচাৰিব লাগিব মুক্তি কেনেকৈ পাব নিমি নৱসিদ্ধ সংবাদ কৃষ্ণ উদ্ধৱ সংবাদ সুন্দৰ সুন্দৰ আখ্যান উপাখ্যানৰ দ্বাৰা বৰ্ণনা কৰিছে দ্বাদশ স্কন্ধৰ লক্ষণ হৈছে আশ্ৰয়
আশ্ৰয় মানে শৰণ জীৱৰ চূড়ান্ত বা পৰম আশ্ৰয় স্থানটো কি এটো দ্বাদশত পাব সুন্দৰভাৱে দিছে আৰু ব্যাসদেৱে কৈছে দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা 2:10 দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোক তাত কৈছে মই দশম লক্ষণটো শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবৰ বাবে বাকি 9টা লক্ষণ বৰ্ণনা কৰিছো তাৰ মানে ভাগৱতৰ মূল টাৰ্গেটটো কি আশ্ৰয় শৰণ শৰণটো বুজাবৰ কাৰণে বাকিখিনি সব আনিছে ফুটবল খেলত যেনেকৈ দেখে এটা বল 11 জন প্লেয়াৰ প্ৰত্যেকজন প্লেয়াৰৰে টাৰ্গেট থাকে বিপৰীত পক্ষৰ গোল পোষ্ট কেতিয়াবা নিজৰ ফালেও মাৰে কেতিয়াবা গোলকিপাৰলৈ বলটো দিয়ে কিন্তু লক্ষ্যটো কোনো নাপাহৰে সব প্লেয়াৰৰ এটাই লক্ষ্য থাকে মোৰ বিপৰীত পক্ষৰ গোল পোষ্টত বলটো কেনেকৈ ভৰাম ভাগৱতো তেনেকৈ আগবাঢ়িছে মূল বস্তুটো হৈছে আশ্ৰয় আৰু ইমান সুন্দৰ এখন গ্ৰন্থ থকাৰ পাছতো বৰ্তমান সময়তো য'ত আমি আশ্ৰয় ল'ব লাগে যিটো ভাগৱতে কৈ গৈছে যিটো গীতাই কৈ গৈছে শাস্ত্ৰৰ উত্তম দুখন গ্ৰন্থ তথাপিতো মানুহে এই দুখনৰ আশ্ৰয় ল'বলৈ অহা নাই এতিয়াও বিভিন্ন বেলেগ বেলেগ গ্ৰন্থৰ যুক্তি দি আছে গতিকে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত সময় হ'লে আমি সেইটোৰ ওপৰত আলোচনা কৰিম পাঠত সোমাও নৱম সপ্তম স্কন্ধ লগৰীয়া ল'ৰাবিলাকক প্ৰহ্লাদে দিয়া উপদেশ দুলৰী অনাৰদ বদতি ধৰ্ম মহামতি শুনা পাছে যেন ভৈল শুক্ৰৰ তনয় কামে বৈশ্য হুয়া আপোনাৰ গৃহে গৈল সেই সময়ত সবাকো দায়ায়ে দৈত্য শিশু সমস্তক মহাপুণ্যবন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্ম যত নাৰদ বদতি নাৰদে কৈ আছে বদতি শব্দটো বদ সংস্কৃত ধাতুৰ পৰা আহিছে বদ ধাতুৰ পৰা আহিছে বদতি বদতি মানে কৈ আছে কোনে কৈছে নাৰদে কাক কৈছে ধৰ্ম মহামতি যুধিষ্ঠিৰক কৈছে কেতিয়া ৰাজসুই যজ্ঞ যেতিয়া ৰাজসুই যজ্ঞই পঞ্চপাণ্ডৱে ৰাজসুই যজ্ঞ পাতিছিল যজ্ঞৰ প্ৰাৰম্ভত এটা প্ৰশ্নৰ অৱতাৰণা ঘটিল প্ৰথম সেৱাভাগ কাৰ চৰণত অৰ্পণ কৰিব এইটো এটা প্ৰশ্ন আহিল প্ৰথম সেৱা কাক দিব যেনেকৈ কেইবাজনো যদি উচ্চ স্তৰৰ ব্যক্তি একেলগে থিয় হৈ যায় যদি সন্মান জনাবলগীয়া হয় তেতিয়া কমিটিৰ মাজতো ডিসকাস চলে প্ৰথম কাক দিম এতিয়া সেই ৰাজসুই যজ্ঞত এটা প্ৰশ্ন হ'ল যে প্ৰথম সেৱা ভাগ এতিয়া কাক অৰ্পণ কৰিব তে কোনো উপদেশ দিলে যে জ্যেষ্ঠ আৰু শ্ৰেষ্ঠ হিচাপে আমাৰ মাজত পিতামহ আছে ভীষ্ম গতিকে এই সেৱাৰ যোগ্য হৈছে ভীষ্ম পিতামহ তাৰ মাজতে কোনোৱে ক'লে নহয় গুৰুজনাৰ যিটো স্থান এটো সদায় ঊৰ্ধ্বত থাকিব লাগে গতিকে এই সভাত যেহেতুকে গুৰু দ্ৰোণাচাৰ্য আছে গতিকে দ্ৰোণাচাৰ্যক প্ৰথম সেৱাভাগ দিব লাগে কোনোৱে ক'লে যে এজনী ছোৱালীক 5 জনলৈ বিয়া দিছে দ্ৰুপদ গতিকে তেওঁ যেহেতুকে পঞ্চপাণ্ডৱ তেওঁৰ জোঁৱায়েকে এইটো অনুষ্ঠান কৰিছে তে এই অধিকাৰ প্ৰথম তেওঁ পাব লাগে এনেকৈ বিভিন্নজনে বিভিন্ন মত দি আছে পঞ্চপাণ্ডৱৰ ভিতৰত আটাইতকৈ যিজন জ্ঞানৱন্ত আপোনালোকে জানে নহয় দ্ৰৌপদীয়ে শিৱক আৰাধনা কৰি আছিল যিবিলাকে কামনা বাসনাত লিপ্ত হয় তেওঁলোকে বেলেগ বেলেগ দেৱতাক সেৱা কৰে তেওঁৰ কামনা আছিল যে মই স্বামী লাগে মোক কেনেকুৱা স্বামী লাগে যিজন ধৰ্মৰাজ হয় যিজনৰ গাত সহস্ৰ হাতীৰ বল থাকে যিজন পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ ধনুৰ্ধৰ হয় যিজন আটাইতকৈ ৰূপৱান হয় আৰু আটাইতকৈ জ্ঞানৱান হয় শিৱই ক'লে যে এজন মানুহত এই গোটেইকেইটা কোৱালিটি থকাটো অসম্ভৱ যেহেতু তুমি মোক তুষ্ট কৰিলা মই তোমাক বৰ দিম কিন্তু তুমি এজন নহয় 5 জন স্বামী পাবা
আৰু 5টা বিষয়ত 5জন ঊৰ্ধ্বত থাকিব সেইকাৰণে ধৰ্মৰ ফালৰ পৰা যুধিষ্ঠিৰক পালে সহস্ৰ হাতীৰ ফলৰ পৰা ভীমক পালে ধনুৰ্ধৰ হিচাপে অৰ্জুনক পালে ৰূপবান হিচাপে নকুলক পালে আৰু জ্ঞানবান হিচাপে সহদেৱক পালে ৰাজসুই যজ্ঞত যেতিয়া প্ৰশ্নৰ ওপৰত ডিসকাস চলি আছে আলোচনা সহদেৱ থিয় হৈ ক'লে এই সভাখত আৰু ইয়াত উপদেশ হ'ব নালাগে চূড়ান্ত সিদ্ধান্ত আমি দিম আৰু তেওঁ ক'লে যে আমাৰ প্ৰথম সেৱাভাগ ভগৱান কৃষ্ণৰ চৰণত অৰ্পণ কৰিম যদি কোনোবা ইয়াত সন্তুষ্ট নোহোৱা তেতিয়ালে তেওঁলোক সভা ত্যাগ কৰি যাব পাৰা আমাৰ কোনো তাত ক্ষতি নাই যিমান কৃষ্ণ ভকত আছিল সব সন্তুষ্ট হ'ল ভাল পালে কিন্তু তাত আছিল শিশুপালৰ দৰে যোনে কৃষ্ণক দেখিব নোৱাৰে তেতিয়া তেওঁ কৃষ্ণক গালি পৰা আৰম্ভ কৰিলে আৰু বেয়াকৈ তিৰস্কাৰ কৰিবলৈ ধৰিলে ভীমৰ ক্ৰোধ উঠিল আৰু গদালৈ শিশুপালক বধ কৰিবলৈ যায় ভীষ্মই ৰাখিলে ভীষ্মই ক'লে ভীম তই বধ কৰিব নালাগে যিজনে বধ কৰিব তেওঁ মাত্ৰ খুৰুঙা চাই আছে ছিদ্ৰ চাই আছে কিয় আপোনালোকে শিশুপালৰ নিশ্চয় জন্মৰ কাহিনীটো জানে শিশুপালৰ পিতৃ আছিল দমঘোষ মাতৃৰ নাম আছিল শ্ৰুতশ্ৰৱা বসুদেৱৰ ভগ্নী হোৱাৰ কাৰণে কৃষ্ণৰ পেহী তেওঁলোকৰ এটা সন্তান হ'ল জন্ম হওঁতে 3টা চকু আছিল ত্ৰিনয়ন চৰ্মচক্ষু 2টা আৰু এটা ইয়াত আছে 4টা হাত আচৰিত শিশুটো দেখা পাই পেলাই মাক বাপেকে ত্যাগ কৰিবৰ কাৰণে পেলাই দিবৰ কাৰণে ইচ্ছা কৰিছিল তেনেকুৱাতে আকাশবাণী হ'ল যে শিশুটোক তোমালোকে ত্যাগ নকৰিবা ই এজন প্ৰতাপী ৰজা হ'ব শৰীৰত অজস্ৰ বল হ'ব শ্ৰুতশ্ৰৱা আৰু দমঘোষে ওপৰলৈ চাই ক'লে হে আকাশত থাকি কোৱা আমাক উপদেশ দিয়া হে দেৱতা তুমি কোন আমি নাজানো কিন্তু যিয়ে নোহোৱা কিয় যিহেতুকে আমাক ত্যাগ কৰিবলৈ হাক দিছা এটা কথা কোৱা যে সন্তানটোৰ কেনেকৈ তৃতীয় চকুটো নাইকিয়া হ'ব আৰু হাত দুটা খহি পৰিব কেনেকৈ কি কৰিলে আমি নৰ্মেল এজন ব্যক্তি বিচাৰিছো তেতিয়া আকাশৰ পৰা ক'লে এনেকুৱা এজন ব্যক্তিৰ কোলাত এই শিশুটো দিলে তেওঁৰ তৃতীয় চকুটো নাইকিয়া হ'ব আৰু হাত দুটা খহি পৰিব কিন্তু যাৰ কোলাত দিলে তৃতীয় নয়নটো নাইকিয়া হ'ব হাত দুটা খহি পৰিব তেওঁৰ হাততে তোমাৰ সন্তানৰ মৃত্যু হ'ব দমঘোষে পৃথিৱীৰ যিমান ৰজা আছিল সবকে মাতি এখন সভা পাতিলে সবৰ কোলাত সন্তানটো উঠাই দিয়ে গৈ কাৰো কোলাত দিওঁতে না চকুটো নাইকিয়া হ'ল না হাত দুটা খহি পৰিল মনে মনে আনন্দিত হ'ল এইবিলাক ৰজাৰ পৰা মোৰ মৃত্যু নাই কেদিনমানৰ পাছত কৃষ্ণ বলৰাম পেহীয়েকৰ ঘৰত ফুৰিবলৈ গৈছে আৰু পেহীয়েকে মৰমতে আনি কৃষ্ণৰ কোলাত নিজৰ সন্তানটো দি দিলে কৃষ্ণই কোলাত লোৱাৰ লগে লগে তৃতীয় চকুটো নাইকিয়া হৈ গ'ল হঠাৎ আৰু হাত দুটা খহি পৰিল এতিয়া পেহীয়েকে কৃষ্ণক কৈছে কেশৱ তুমি মোক কথা দিব লাগিব কি তুমি যাতে কোনো কাৰণত মোৰ সন্তানটো বধ নকৰা আৰে মই কিয় বধ কৰিম পেহী তোমাৰ সন্তান ভগৱান কৃষ্ণ আপোনালোকে জানে বহুত নৌটংকি কৰি থাকে সব জানে নজনাৰ ভাও ধৰে মই কিয় পাক কৰিম আৰে নহয় মই আকাশবাণী শুনিছো যে তোমাৰ হাতত যাৰ হাতত দিলে তৃতীয় নয়ন নাইকিয়া হ'ব হাত দুটা খহি পৰিব সেইজনৰ হাতত মোৰ সন্তানৰ মৃত্যু আছে আৰু তোমাৰ কোলাত দিওঁতে এইটো হ'ল গতিকে মই চিয়ৰ তোমাৰ হাতত মোৰ সন্তানটোৰ মৃত্যু আছে গতিকে তুমি মোক কথা দিব লাগিব ভগৱানে অৰ্জুনক গীতাত কৈছে জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্যৰ্থে না ত্বম শুচিতুমৰ হসি দ্বিতীয় অধ্যায় 27 নম্বৰ শ্লোক গীতা হে অৰ্জুন জন্ম হলে মৃত্যু নিশ্চিত আৰু মৃত্যু হলে পুনৰ জন্মও নিশ্চিত ইয়াত কোনেও বাধা দিব নোৱাৰে এটো সংসাৰ চক্ৰ এই কাৰণে ইয়াক লৈ পেলাই ইমান শোক কৰাৰ কোনো প্ৰয়োজন নাই ভগৱান কৃষ্ণই পেহীয়েককো বুজাইছে কিন্তু পেহীয়েকে কৈছে এইবিলাক মই বুজিব নোৱাৰো মোৰ সন্তানটো মুঠৰ ওপৰত তুমি বধ কৰিব নালাগে কথা দিয়া ভগৱান কৃষ্ণই তেতিয়া ক'লে যে পেহী বাৰু মই বধ নকৰো বুলিতো ক'ব নোৱাৰো কাৰ হাতত কি বিধিয়ে লিখিছে কোনে জানে কিন্তু তোমাক এটা কথা দিছো মই তোমাৰ ল'ৰাৰ মই 100টালৈকে অপৰাধ মই ক্ষমা কৰিম আৰু মাইকী মানুহৰ হৃদয় ভাবিছে 100টা অপৰাধ কৰিবলৈকে নিদিও নিজৰ সন্তানক কিয়নো কৰিব গতিকে সেই বুলি ভাবি শান্তনা লভি থাকিল আৰু আজি ৰাজসুই যজ্ঞত শিশুপালে যেতিয়া গালি পাৰি আছে
তেতিয়া ভগৱান কৃষ্ণ এটা এটাকে গন্তি কৰি গৈ আছে কেতিয়া ইয়াৰ 100টা হয় যেতিয়া 99টা হৈ গ'ল খবৰদাৰ বাণী শুনাই দিলে সাৱধান শিশুপাল আৰু যদি তই এটা অপৰাধ কৰ তেতিয়াহ'লে তোৰ বধ হ'ব মোৰ হাতত পিছত মোক দুখ দি লাভ নাই সেই সভাখত তোমালোক সাক্ষী শিশুপালে আকৌ নুশুনি গালি পাৰি আছে আৰু তেতিয়া তেওঁ সুদৰ্শন চক্ৰ এৰি দিলে শিশুপালৰ ডিঙি কাটি গ'ল শৰীৰটো তাত পৰিলে তেতিয়া যুধিষ্ঠিৰে এটা অদ্ভুত বস্তু দেখা পালে শিশুপালৰ শৰীৰৰ পৰা এটা পোহৰ এগছি বন্তিৰ শিখাডালৰ দৰে পোহৰ এটা আহি ভগৱান কৃষ্ণৰ শৰীৰত বিলীন হৈ গ'ল যিটোক আমাৰ 5টা মুক্তিৰ নিৰ্বাণ বুলি কয় শালুক্য সাৰুপ্য শাস্তি সামিপ্য ইকত্বম অপিতত দিয়া মন্যস্য না গৃহণতে বিনামত সেৱানম জন 3:29-13 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 13 নম্বৰ শ্লোক কপিলে মাক দেৱহূতিক কৈছে 5 ধৰণৰ মুক্তিৰ কথা তাত এটা মুক্তি আছে যে মিলি যায় যেনেকৈ নদীৰ পানী সাগৰত মিলি গ'ল ইকত্বম বা নিৰ্বাণ এই নিৰ্বাণ মুক্তিটো শিশুপালে পালে যুধিষ্ঠিৰে ভাবিছে এটা অত্যাচাৰী এটা পাপী ভগৱানক গালি পাৰি আছে আকৌ ই মুক্তি কেনেকৈ পাব পাৰে কাষতে আছিল কোন দেৱৰ্ষি নাৰদ যিমান য'ত খেলি মেলি লাগে তাত নাৰদক পাব পৰম ভক্ত তেওঁহে চবকে বুজাব পাৰে আৰু নাৰদক পাই পেলাই সুধিলে হে দেৱৰ্ষি নাৰদ এইটো কি দেখিলোঁ মই ইমান অদ্ভুত বস্তু এটা মোক অকণ বুজাই দিয়া তেতিয়া নাৰদে কৈছিল যে যুধিষ্ঠিৰ তুমি এতিয়া শিশুপালক এইটো অৱস্থাত দেখিছা হয় এজন আগতে কোন আছিল জানানে নাই সেই বুলি তেওঁ আৰম্ভ কৰিছে ক'ৰ পৰা বৈকুণ্ঠত যে জয় বিজয় আছিল কেনেকৈ 4 সিদ্ধই সাপ দিলে কেনেকৈ আহি তেওঁলোক হিৰণ্যকশিপু হিৰণ্যক্ষ হ'ল ত্ৰেতা যুগত কেনেকৈ ৰাৱণ কুম্ভকৰ্ণ হ'ল আৰু দ্বাপৰত আহি কেনেকৈ শিশুপাল আৰু দন্তবক্ৰ হৈছে এই কথাখিনি সুন্দৰভাৱে বুজাই দিছে বুজাই দিওঁতে এতিয়া ইয়াত যে কৈছে নাৰদ বদতি ধৰ্ম মহামতি শুনা পাছে যেন ভৈল ইয়াৰ আগলৈকে হিৰণ্যকশিপু জন্ম হ'ল হিৰণ্যক্ষ জন্ম হ'ল হিৰণ্যক্ষক ভগৱান কৃষ্ণই বৰাহ অৱতাৰ ধাৰণ কৰি বধ কৰিলে ইতিমধ্যে কয়াধুৰ গৰ্ভত হিৰণ্যকশিপুৰ পত্নীৰ নাম কয়াধুৰ গৰ্ভত প্ৰহ্লাদৰ জন্ম হৈছে 5 বছৰ বয়স আন দৈত্য শিশুৰ লগত গুৰুকুলত শিক্ষা আহৰণৰ কাৰণে পঠিয়াইছে আগতে শিক্ষা 2 ধৰণৰ আছিল শিক্ষানুষ্ঠানবিলাক এক আছিল ঋষিসকলে নিজৰ আশ্ৰমত যিমানবিলাক ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকক ৰাখি লৈ কৰাইছিল আৰু এক হৈছে নিজৰ ঘৰত গৈ পেলাই যেটো আজিকালি টিউচন সিস্টেম ৰজা মহাৰাজাৰ ঘৰত নিজে থাকি ঋষিসকলৰ নিজৰ আশ্ৰমত গুৰুকুলত যিসকল পঢ়িবলৈ আহে তেনেকৈ যদি কোনোবাই পাঠদান কৰিছিল সেই সকল গুৰুক আচাৰ্য বুলি কৈছিল তেতিয়া আচাৰ্য আৰু যোনে নিজৰ কাৰোবাৰ ঘৰত গৈ পেলাই থাকি পঢ়ায় তেওঁলোকক উপাধ্যায় বুলি কৈছিল আগতে এটো পিছত গৈ গৈ এবিলাক সব উপাধি হ'লগে এনে উপাধ্যায় আৰু আচাৰ্যৰ ডিফাৰেন্সটো দৈত্য শিশুসকলৰ গুৰু আছিল দৈত্যৰ গুৰু আছিল শুক্ৰাচাৰ্য তেওঁৰ দুটা সন্তান আছিল খণ্ড আৰু অমৰ্ক একেলগে শাস্ত্ৰত আপোনালোকে খণ্ডামৰ্ক বুলি পাব খণ্ডামৰ্কৰ তোলত আন দৈত্য শিশুৰ লগত প্ৰহ্লাদে শিক্ষা লবৰ কাৰণে গৈছে ইয়াৰ পাছত কি হৈছে এতিয়া সেইখিনি ক'ব এতিয়া আপোনালোকে এটা মনত ইমাজিন এটা কৰক ভকত 2 ধৰণৰ হ'ব লাগে এবিধ ৰসিক এবিধ ভাবুক যিমান কথাত ভাব আনিব পাৰিব সিমান আনন্দ পাব মনত ভাব লগ এখন আশ্ৰম দৈত্য শিশু গুৰু দৈত্য শিশুসকল বহি আছে শুক্ৰাচাৰ্যৰ 2জন সন্তান খণ্ডা অমৰ্ক তেওঁলোকে শিক্ষাদান দি আছে এই চিনটো মনলৈ আনক ইয়াৰ পিছত কি হৈছে এটা আলোচনা কৰিম শুক্ৰৰ তনয় কামে বৈশ্য হৈ আপোনাৰ গৃহে গইল এদিন শুক্ৰাচাৰ্যৰ 2টা সন্তান খণ্ডা অমৰ্ক ঘৰুৱাহী কামৰ কাৰণে তেওঁলোকৰ শ্ৰেণী কোঠাৰ পৰা আঁতৰি গ'ল আমাৰ যেনেকৈ শিক্ষক কিছু সময়ৰ কাৰণে শ্ৰেণী কোঠাৰ পৰা আঁতৰি গ'লে কৈ যায় নহয় এই হাল্লা নকৰিবি তহঁতে নিজৰ কিতাপ উলিয়াই পঢ়ি থাক মই আহিছোঁ অলপ এনেকৈ ওলাই গ'ল সেই সময়ত সবাকো দায়ায়ে দৈত্য শিশু সমস্তক মহাপুণ্যবন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্মযত সেই সময়কণত প্ৰহ্লাদে কি কৰিছে দৈত্য শিশুসকলক আকৌ নিজৰ মতে বহুৱাই লৈছে চিজিলত আৰু লৈ তেওঁলোকক ভাগৱত ধৰ্মৰ কথা কৈছে কিনো প্ৰহ্লাদে ক'লে এই কথাখিনি আটাইতকৈ জানিবলগীয়া প্ৰথম কৈছে
দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয় কুমাৰ কালতে হুয়া একমত ভকতি কাছৰ কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ দুৰ্লভ মানুষ দেহ তত্ৰাপি অধ্ৰুৱম অৰ্থদম 761 সপ্তম স্কন্ধ 6 অধ্যায় প্ৰথম শ্লোকৰ অনুবাদ এয়া প্ৰহ্লাদে কৈছে মানুহৰ শৰীৰ পোৱাটো অতি দুৰ্লভ প্ৰথম জানিবলগীয়া কথা আমি 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছতহে আমি এটো শৰীৰ পাইছো 20 লাখ সব স্থাৱৰ জানো 9 লাখ জলচৰ সব মানো 11 लाख कुर्म को भी गावे पक्षीगण 10 लाख बतावे 30 लाख पशु जानो हो भाई 4 लाख बंदर दुखदाई जब ये 84 लाख कट जावे तब कहो मानुष तन पावे 20 लाख स्थावर स्थावर माने इमोभेबल लरसर करिब नोवारा गस गसनी प्रजाति এটা জীৱই মানুহৰ শৰীৰ পোৱাৰ আগতে 20 লাখ গছ গছনি প্ৰজাতিত ভ্ৰমণ কৰিব লাগে তাৰ মানে আমি বিলাকো গছ গছনি হৈ আছিলো 9 লাখ জলচৰ প্ৰাণীৰ প্ৰজাতি জলত থকা প্ৰাণীৰ প্ৰজাতি 9 লাখ বুলি শাস্ত্ৰই কয় 29 লাখ 11 লাখ প্ৰাণী আছে সৰীসৃপ জাতীয় কাছৰ দৰে 29 11 40 চৰাই চিৰিকটি প্ৰজাতি আছে 10 লাখ 40 10 50 30 লাখ বিভিন্ন জন্তু 50 30 80 4 লাখ বান্দৰ প্ৰজাতি 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত 100 কোটি জন্মান্তৰে হৈ মহাভাগ নৰ শৰীৰক জীবে তেবে পাৱে লাগ গতিকে ইমান ফ্ৰীতে আমি এটো শৰীৰ পোৱা নাই এতিয়াও আমাৰ সন্মুখত দেখি আছো কুকুৰ মেকুৰী গাধ ঘোঁৰা কীট পতংগ পোক পৰুৱা যত যিমান আছে কিমান কষ্ট কিন্তু আমি মানুহ হৈছো যত ঈশ্বৰ ভক্তি কৰাৰ সুবিধা দিছে যত বুদ্ধি দিছে যত জ্ঞান দিছে যত বাণী দিছে বাকি বিলাক যিমান আছে সব ধনী কুকুৰক কেনেকৈ চিনি পাব শব্দটো শুনি ভুক ভুকালে আমি গম পাব কুকুৰৰ মাত মেকুৰীয়ে মেও বুলি ক'লে গম পাব মেকুৰী কা বুলি ক'লে গম পাব কাউৰী ধনী মানুহক বাণী দিছে আন আন জীৱ-জন্তুক বুদ্ধি কিমানকণ দিছে যিটোৰ দ্বাৰা তেওঁলোকে নিজক সুৰক্ষিত কৰি ৰাখিব পাৰে আৰু নিজে আহাৰটো গ্ৰহণ কৰি জীয়াই থাকিব পাৰে গৰুৰ আগত ধান বা কঠিয়া নিজৰ মালিকৰ হক বা বেলেগৰ হক হেবিলাক গম নাপায় হেতু বুদ্ধি কিয়তক নাই দিয়া হেতক দিছে খেউজিয়া ঘাঁহ খাব লাগে এফালৰ পৰা মহতিয়া যাব মোৰ মালিকৰ এয়া নাখাও কাখৰ দৰাত গৈ খাও এতু বুদ্ধি কিয়তক নাই দিয়া ভাল বেয়া গম নাপায় কেৱল আহাৰ গ্ৰহণ কৰিব লাগে কিন্তু মানুহক দিছে সেইকাৰণে প্ৰহ্লাদে কৈছে দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয় যদি প্ৰকৃততে তেওঁ বুদ্ধিমান হয় কুমাৰ কালতে হুয়া একমত ভকতি কাছৰ কুমাৰ কালৰ পৰা ভক্তি কৰিব কিয় কুমাৰ কালত কৰিব লাগে আগতেতো আছিলে 25 বছৰ বয়সলৈকে ব্ৰহ্মচৰ্য তাৰ পাছত 25 বছৰ গাৰ্হস্থ তাৰ পাছতহে ঈশ্বৰ সেৱা কৰিবলৈ বানপ্ৰস্থত যায় আৰু তাৰ পাছৰ শেষৰ 25 বছৰ সন্ন্যাস ব্ৰত ধাৰণ কৰে কিন্তু এটা কুমাৰ কালৰ পৰা কৰিবলৈ কিয় কৈছে বৰ্তমান যদি আমাৰ সোসাইটি চাই যদি যুৱ সমাজ চাই প্ৰায় বিলাকে আমাক কয় যে যুৱ সমাজ বিপথে গৈছে যদিও সব নাই যোৱা যিসকলে আধ্যাত্মিকতাত আহিছে যিসকলে এক শৰণত আহিছে যিসকলে কৃষ্ণ সংস্কৃতি আকোৱালি লৈছে সেই সকলৰ মাজত বিপথে যোৱা খুব কম পাব ই সত্য অপ্ৰিয় হলেও সত্য কথা মই ৰঙিয়াত মোৰ পোষ্টিং থাকোতে এজনে এবাৰ উকিলৰ লগত কথা হৈছিল গুৱাহাটী হাইকোৰ্টৰ তেখেতে মোক এটা কথা কৈছিলে তেওঁ কৈছে যিটো ক্ৰাইম ৰেট অপৰাধীৰ যিটো হাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বা যিসকল তেওঁ নাম লৈ পেলাই কৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি কাৰণ মোক গম পালে যে মই সংঘৰ কৈছে সংঘৰ যিখিনি সদস্য বা সদস্যা সংগী যিসকল অপৰাধৰ যিটো হাৰ এটো ইয়াত খুব কম আছে কিয়নো যিসকলে আধ্যাত্মিকতাৰে অন্তৰৰ পৰা যদি এক শৰণ লৈছে কৃষ্ণ সংস্কৃতিত নামিছে সঁচাকে তেওঁলোকে কেতিয়াও অপৰাধ কৰিবই নোৱাৰে কাৰণ ইয়াত সৰুৰে পৰা সকলোকে ভাল পাবলৈ শিকায় সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি গুৰুজনে আমাক শিকাইছে কুকুৰৰ শ্ৰীগাল গৰ্দৰ ভৰো আত্মা ৰাম জানিয়া সবাকো কৰি কৰিবা প্ৰণাম গুৰুজনে শিকাইছে বিশেষত মনুষ্য গণত যিটো নৰে
বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে যিসকলে এয়া সৰুতে পালে তেওঁলোকে কেনেকৈ বেলেগৰ অন্যায় কৰিব অসম্ভৱ যদি কোনোবা নামত কেৱল সংগী হৈ আছে তেতিয়া সেইসকলৰ কথা মই নাজানো যদি সঁচাকে লৈছে অন্তৰৰ পৰা যদি লৈছে শৰণ আৰু অন্তৰৰ পৰা যদি এক শৰণ হৰিনাম ধৰ্মৰ বিষয়ে জানিব বিচাৰিছে কৃষ্ণ সংস্কৃতিৰ বিষয়ে বুজিব বিচাৰিছে তেওঁলোকে কাৰো অন্যায় কৰিব নোৱাৰে এতিয়া ডাঙৰ কথা হৈছে বৰ্তমান ইলেক্ট্ৰনিক্সৰ যুগ আন একো নহ'লেও হাতে হাতে সবৰে মোবাইল আছে মোবাইলটো যেতিয়া কিনে তাত এখন লিফলেট দিয়ে মেনুৱেল এখন থাকে কাগজ এখন থাকে বাকি যিমান আপোনালোকে ৱাশ্বিং মেচিন কক মাইক্ৰৱেভ কক ফেন কক জি কক টিভি কক এখন কাগজ থাকে মেনুৱেল তাত লিখা থাকে হাউ টু ইউজ কেনেকৈ ব্যৱহাৰ কৰিব আৰু মোবাইলটো ব্যৱহাৰ কৰাৰ আগত দোকানতে আমি বুজি লওঁ ইয়াৰ ফাংচন কি কৰিব পাৰি ইয়াত ৱাশ্বিং মেচিনটো কেনেকৈ ব্যৱহাৰ কৰিব বুজি লয় মাইক্ৰৱেভ ইয়াত কি বনাব পাৰি বুজি লয় তাৰ মানে বস্তুটো ব্যৱহাৰ কৰাৰ আগত 10 বাৰ আমি বুজি লওঁ কি ইয়াৰ পৰা ব্যৱহাৰ কৰিব পাৰি বা কি কৰি দিলে ইয়াৰ অনিষ্ট হ'ব পাৰে সব বুজি লওঁ তাৰ পাছত আমি ব্যৱহাৰ কৰোঁ সাধাৰণ বজাৰৰ বস্তু এটা ব্যৱহাৰ কৰাৰ আগত আমি যদি 10 বাৰ যদি বুজি লওঁ তেতিয়ালে দেৱৰো দুৰ্লভ ব্ৰহ্মাৰো প্ৰাৰ্থনী এই নৰতনুটো পোৱাৰ পাছত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ কাৰণে কেতিয়াবা মেনুৱেল খুলি চাইছো নে নাই মেনুৱেল পঢ়িছো নে নাই আৰু যদি পঢ়িছো কিমান বয়সত কেতিয়া আহি বস্তুটো ব্যৱহাৰ কৰাৰ পাছত 50 বছৰ 60 বছৰ চাকৰি পৰা ৰিটায়াৰ হৈ বহুতেতো মেনুৱেলখনে নাজানে কি মেনুৱেল আন একো নাই শাস্ত্ৰৰ উত্তম কি শাস্ত্ৰৰ উত্তম সব জানে আপোনালোকে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ইয়াৰ পৰাইতো গুৰুজনাই কীৰ্তন দশম দিছে ইয়াৰ পৰাই ইয়াৰ লগতে আৰু বহুতখিনি মিলাই মাধৱ পুৰুষে ঘোষা ৰত্নাৱলী দিছে চাৰিপুথি আমাক দি গৈছে তা মেনুৱেল হিচাপে যদি আমি এই শাস্ত্ৰ লওঁ কাহিনী আকাৰত যদি আখ্যান উপাখ্যান হিচাপেও যদি সৰু ল'ৰা ছোৱালীক ভাগৱতৰ সাধু হিচাপেও যদি কয় তেতিয়াহ'লে তেওঁলোকৰ কোমল মনত এটা প্ৰভাৱ পৰিব কেতিয়াও তেওঁলোক বিপথে যাব নোৱাৰে মানুহৰ জীৱনৰ দুৰ্লভতাটো অনুভৱ কৰিব তেওঁলোকে কোনো জীৱ জন্তুক তেওঁলোকে অপকাৰ নকৰিব কিন্তু কেতিয়া দিব লাগিব জ্ঞানটো কুমাৰ কালত সেইকাৰণে প্ৰহ্লাদে কৈছে যদি বুদ্ধিমান হয় কুমাৰ কালৰ পৰা ভক্তি কৰিব তাৰমানে ভক্তি মানে কি কৰিব অকল গুৰু গৃহত সোমাই প্ৰাৰ্থনা গোৱা নে নাম গোৱা এইটোৱে ভক্তি নেকি নহয় কপিলে মাক দেৱহতীক কৈছে ভক্তিৰ পৰম বস্তুটো সংজ্ঞাটো দিছে নাৰদে কৈছে স অস্মিন পৰম প্ৰেম অমৃত স্বৰূপাস ভক্তি মানে পৰম প্ৰেম ভাল পোৱা কাক ভাল পাব ভগৱান মানে কি গুৰুজনাই কি ক'ব বিচাৰিছে ভগৱান ক'ত আছে ভগৱানে কৈছে দেৱৰো ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণৰ সাক্ষাৎ যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে আছে হৰি সবাৰো হিয়াত তাৰ মানে এটা কথা কনফাৰ্ম যে ভগৱান বেলেগত নাই সবৰে হিয়াত আছে এইটোতো কনফাৰ্ম এতিয়া কপিলে কৈছে অহম সৰ্বেষু ভূতেষু ভূতাত্মানাম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক কপিলে কৈছে সমস্ত ভূতত মই আছো সৰ্বক্ষণে মোহক অৱজ্ঞাতি কৰি যিটো জনে বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন নাহি তাৰ ফল কিছু হবে বিৰম্বন যদি আমি জীৱন্ত প্ৰাণীবিলাকক ভাল পাবলৈ বাদ দি মৰম কৰিবলৈ বাদ দি প্ৰতিমাৰ মাজত ঈশ্বৰ আৰাধনা যদি কৰি থাকোঁ মন্দিৰৰ পৰা হওক নামঘৰৰ পৰা ওলাই কোনোবা এজন দুখীয়া ভিখাৰী এজনক দেখিলে লেই চেই কৰোঁ এইটো ধৰ্ম আমাক গুৰুজনাই দিয়া নাই গুৰুজনাই কৈছে যে ব্ৰাহ্মণৰ চাণ্ডাল আৰু নিবিচাৰি কুল
দাতাতো চোৰত যেন দৃষ্টি একতুল নিচতো সাধুত যাৰ ভৈল এক জ্ঞান তাহাকেহে পণ্ডিত বুলিও সৰ্বজান আৰু তাতে কৈছে বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে বিষ্ণুময় জ্ঞান দেখিবলৈ কৈছে কাক সমস্ত জীৱক সেইকাৰণে কপিলে মাকক যেতিয়া মাকে সুধিলে ভক্তি কেনেকৈ কৰিব তেতিয়া তোমাক এই সমস্ত জীৱটোক ইমানবিলাক প্ৰাণী আছে 84 লাখ জুনিত ভ্ৰমণ কৰি আছে কাক কেনেকৈ সেৱা কৰিব এতিয়া ক'ত পৰি পৰি সেৱা কৰিবগে তেতিয়া কৈছে তেনেকৈ নহয় মা अत मम सर्वेषु भूतात्मानं कृतालयम अर्हयेद दान मानव्यम मैत्रेय अभिन्नेन चक्षुषा 3:29-27 तृतीय स्कंध 29 নম্বৰ অধ্যায় 27 নম্বৰ শ্লোক ভাগৱত তাত কৈছে হে মা মই যিহেতু সমস্ত প্ৰাণীত আছো জীৱ জন্তু চৰাই চিৰিকটি মানুহ সবতে একাৰণে মোক তুমি সেৱা কেনেকৈ কৰিব লাগে কওঁ শুনা কেনেকৈ প্ৰথম তুমি দান কৰা কি দান কৰিম এতিয়া ধন টকা পইচা চৰাই চিৰিকটি পশু পক্ষী কি দিব এইবিলাক কৈছে নালাগে আপোনাৰ চোতালত ৰাতিপুৱা চৰাই কেইটামান পৰিছে আপুনি চাউল কেইটামানটো দিব পাৰে বিষ্ণুময় জ্ঞান কৰি গৰমত আপোনাৰ গেটৰ ওচৰত গায়ে জনীয়ে ছটফটাই আছে পানী অকণমানটো দিব পাৰে আপুনি গছ পুলি দুডালমান লগাই দিব পাৰে কোনোবা এজন বিপদত পৰিছে তাক উদ্ধাৰ কৰিব পাৰে আৰু যদি ধন টকা পইচা আপোনাৰ আছে পঞ্চভাগ কৰি বিভাগিবে নিজ বিত্ত এটা অংশটো দান কৰক কিন্তু দান কৰাৰ পাছত কেতিয়াও তাৰ পৰা বিনিময় নিবিচাৰিব আমাৰ বহুতে নামঘৰলৈ দিয়া বস্তুৱে হওক বা ৰাজহুৱা স্থানলৈ দিয়া বস্তুৱে হওক জনকল্যাণৰ কাৰণে যদি দান দিয়ে তাত নিজৰ নামটো খোদিত কৰি দিব বিচাৰে দাতা অমুক এটো আমাৰ মানসিকতা এখন ফেনো যদি দিয়ে তাৰ ব্লেডত লিখা থাকে দাতা অমুক ইয়াৰ লোকসানটো কি বুঝিল সপ্তদশ অধ্যায় গীতা তাত কৈছে দাতব্যমিতি যৎ দানম দিয়তে অনুপকাৰিণে দেশে কালে চ পাত্ৰে সতত দানম সাত্বিকম স্মৃতম সপ্তদশ অধ্যায় 20 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন দান দি পেলাই বিনিময় বিচাৰিব নালাগে আৰু দান কাক দিব লাগে দেশ কাল পাত্ৰ চাই পেলাই যতে ততে দান দিবলৈ হাক দিছে এটা দান দি যদি আপুনি দাতা লিখি দিয়ে লোকসানটো কি বুঝক প্ৰত্যেকটো কৰ্মৰ তিনি ধৰণৰ ফল আমি পাওঁ অনিষ্টম ইষ্টম মিশ্ৰম সত্ৰী বিধা কৰ্মনা ফলম অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা যিয়ে কৰ্ম আপুনি নকৰক কিয় তাৰ তিনি ধৰণৰ ফল আহিব পাৰে ভাল যদি কৰ্মটো হৈছে ভাল ফল পাব বেয়া কাম কৰিছে যদি বেয়া ফল পাব যদি মিশ্ৰিত হৈছে মিশ্ৰিত পাব ভাল বেয়াৰ মাজে মাজে